পংকজত পৰি নিৰন্তৰে পৰম আনন্দে ভ্ৰমৰত ৰাখে। কৃষ্ণ যশোৰ মধুপানে মত হুয়াতি সাৱধানে ৰাম নাম ৰাজ হংস ৰাও শুনি থাকে। ৰাম নাম ৰাজ হংস ৰাও শুনি থাকে। ইহাৰ আতপ হৈল ক্ষয় ইহাৰ উত্তৰ শুন তেজিয়া সংশয় উচ্চাৰে হৰিৰ নাম পুত্ৰ নাম ধৰি খেলাই লবয় কোনো খেলাই লবয় নুহি পৰিহাস কৰি। কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ আজন্মৰ সেৱাৰ থলী এই জ্ঞান সন্ধানী সত্ৰত সমবেত হৈ মহাপুৰুষ কৃপালু গুৰুজনে আমালৈ আগবঢ়াই থৈ যোৱা এই ৰত্নৰাজিৰ আমি ৰস পান কৰি আছো আৰু ইতিমধ্যে এই শাস্ত্ৰভাগীৰ কীৰ্তন বিৰচনৰ ৩০৬ নম্বৰ পদলৈ আমি আহিছো আৰু মহাপুৰুষ কৃপালু গুৰুজনে ইমান কষ্ট কৰি জীৱৰ মংগলৰ কাৰণে আমাৰ ভকতৰ মংগলৰ কাৰণে তেৰাই নিজৰ বাক্য ৰূপে এই বাণীখিনি আমালৈ থৈ গৈছে। শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপায়ে শুদ্ধ উপদেশ দিব। শিষ্য সবে তাক শুদ্ধে নাচৰিলে তাৰা সবে কি কৰিব। গুৰুজনে নিজে কৈ গৈছে যে মই মোৰ লিখনিৰ মাজতেই থাকিম। মাধৱ পুৰুষক কৈছে তুমিও থাকিবা। ভগৱন্ত কৃষ্ণদেৱেও উদ্ধৱক ক'লে মই ভাগৱতৰ মাজতেই থাকিম। মই কলৈ যাম? মই জ্ঞান ৰূপে বাক্য ৰূপে সদায় তোমালোকক সৎ উপদেশ পানী মই শুনাই থাকিম। তোমালোকে মোক আশ্ৰয় কৰিলেই হ'ব। অৰ্থাৎ শাস্ত্ৰক আশ্ৰয় কৰিব লাগিব। শাস্ত্ৰই উপদেশ দি আছে
আৰু গুৰুজনে নিজে সেয়া উপদেশ আমালৈ দি আছে। গতিকে যি কি নহওক, আৰু এয়া নানা উদাহৰণ, নামৰ মাহাত্ম্য, কীৰ্তনৰ মাহাত্ম্য এয়া প্ৰকাশ কৰা হৈছে যে যমে যমদূতক কোৱা কথা এইখিনি, যে যমদূতে ক'ব পাৰে যে এই অজামিলৰ কথাটো কোৱা হ'ল, যে অজামিলে নাৰায়ণ বুলি কৈ তেওঁ মুক্তি পালে। গতিকে তাত সন্দেহ কৰা হৈছিলে যে ইটো মৌৰৱ হৈল বুলি কৃষ্ণে মহেশ্বৰে সমস্তক ৰক্ষা কৰি ফুৰা নিৰন্তৰে। অৰ্থাৎ ঈশ্বৰৰ নাম শুনা মাত্ৰে প্ৰভু ভগৱন্তই সেইজনক নিজৰ হ'ল বুলি তাৰমানে ৰক্ষা কৰে। এই অজামিলৰ উদাহৰণটো দি কৈছিলে তে বুলিবি নলৈলে ভগৱন্তৰ নামক, ডাকিলেকৈ ইটো দিজে আপোন পুত্ৰক। তহঁতৰ মনত সন্দেহ হ'ব পাৰে যে তহঁতে ক'ব পাৰ এই কথাটো যে এওঁতো ঈশ্বৰৰ নাম লোৱা নাই, তেওঁ পুত্ৰকহে ডাকিছে। গতিকে কেন মতে ইহাৰ পাতক ভৈল ক্ষয়, ইহাৰ উত্তৰ শুন তেজীয়া সংশয়। তে পুতেকৰ নামহে লৈছিলে, লওঁতে কেনেকৈ পাপ ক্ষয় হ'ব তাৰ উত্তৰটো শুন। ইহাৰ উত্তৰ শুন তেজীয়া সংশয়, সংশয় নকৰিবি, ইয়াৰ উত্তৰটো শুন। উচ্চাৰে হৰিৰ নাম পুত্ৰ নাম ধৰি, হেলায়ে লয় নহি পৰিহাস কৰি। যে ঈশ্বৰৰ নাম কোনোবাই পুত্ৰৰ নাম ধৰিয়ে ডাকিলে বা কাৰোবাৰ নাম ধৰি ডাকিলে বা হেলাতে গালে বা কোনোবাই পৰিহাস কৰিয়েই গাই আছে, গতিকে এই তথাপিতো যেনেকৈ দাস্য কৰি শিশুপালে লোভিলে মুকুতি, কামভাৱে গোপীসৱে কৃষ্ণ লাগ পাইলা, ভয়ত থাকি কংস চতুৰ্ভুজ ভৰিলা, আৰু ভক্তিভাৱে নাৰদাদি আৰু বলি ৰায়, এই ৫ প্ৰকাৰে কৃষ্ণক লাগ পায়। কোনোবাই শ্ৰদ্ধাই হেলায়া লয়া, নৰ মাত্ৰে তৰে ভৱকূপৰ পৰা উদ্ধাৰ হ'ব পাৰে। পুতেকৰ নাম ডাকিলেও বা শ্ৰদ্ধাতে বা হেলাতেও যদি নাম লয়, তথাপিতো এই ভৱকূপৰ পৰা উদ্ধাৰ হয়। গতিকে এয়া কৈছে কৃষ্ণ। হ'ব আৰু আগবঢ়া। কৃষ্ণ কৃষ্ণ। নাম উচ্চাৰয় গীত ৰাগ পুৰণত, হৰে তবু জানিবি নিশেষ পাপ যত। হেন হৰে কৃষ্ণ। হেন বুলিবি তু দিজয় জামিল, পায় চিত্ত জানি হৰি নাম অনুচাৰিল। কৃষ্ণ কৃষ্ণৰ এই দুপুত পঢ়ি দিয়া, তেতিয়া ভাল হয় ব্যাখ্যা কৰিবলৈ। কৃষ্ণ। গুচিল কি মতে পাপ ইটো জ্ঞানীৰ, শুন আৰ সিদ্ধান্ত কৰিয়া মন থিৰ। মাধৱৰ নাম লৱে জ্ঞানে বা
তথাপিতো ভস্ম হয় পাপ আছে মানে। কৃষ্ণ 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 এয়া নাম উচ্চাৰয় গীতৰ ৰাগ পূৰণত কোনোবাই নাম সংযোগ কৰি গীত গাইছে, হৰে কৃষ্ণ হৰে ৰাম নাৰায়ণ, এইদৰে নাৰদে বিনত সুৰ তুলি তুলি নাম গাই থাকে। গতিকে নাম উচ্চাৰয় গীত আকৌ ৰাগ পূৰণত ৰাম ৰাম এয়া উচ্চাৰণ কৰি তাৰমানে ৰাগ দিয়া হয়। আমিও কৃষ্ণ শংকৰ গুৰু হৰি ৰাম এই বুলি তাৰমানে ৰাগ পূৰণ দিয়া হয়। গতিকে গীততে গাওক বা ৰাগতে গাওক ঈশ্বৰৰ নাম ৰাগৰ কাৰণেই সংযোগ কৰক। নাম উচ্চাৰয় গীতৰ ৰাগ পূৰণত হৰে তভ জানিবি নিশেষ পাপযত, তথাপিতো সমস্ত পাপ শেষ কৰি, নিশেষ মানে শেষ কৰি আৰু পাপৰ কোনো বিন্দু থাকিব নোৱাৰে। হেনবা বুলিবি ইটো দ্বিজ অজামিল, প্ৰায়শ্চিত্ত আদি হৰি জানি হৰি নাম অনুচাৰিল। তই ক'ব পাৰ, প্ৰশ্ন কৰিব পাৰ তহঁতে যে এই অজামিলে যে মোৰ প্ৰায়শ্চিত্ত হওক, এই কথাটো জানি পেলাই তেওঁ নাম উচ্চাৰণ কৰা নাই। এইটো তেওঁ একো নজনাকৈয়ে নাম লৈছে। গুচিল কিমতে পাব ইটো অজ্ঞানীৰ, কোনো আৰু সিদ্ধান্ত কৰিয়া মনত থিৰ, যে ইয়াৰ পাপ কেনেকৈ গুচিলে, আৰু ইয়াৰ সিদ্ধান্ত মন থিৰ কৰি শুনাচোন। ইয়াৰ সিদ্ধান্তটো শুনা, মন থিৰ মনে শুনা। মাধৱৰ নামলৈ জ্ঞানে বা অজ্ঞানে, তথাপি তো ভস্ম হয় পাপ আছে মানে। মাধৱৰ নাম জ্ঞানতেই লওক বা অজ্ঞানতেই লওক, তথাপিতো ভস্ম হয় পাপ আছে মানে। যিমান পাপ হয় সমস্ত পাপ নষ্ট হয়, ভস্ম হৈ যায়। জ্ঞানত ললেও হব, অজ্ঞানত ললেও হব। এয়া নামৰ মহিমা আমাক প্ৰকাশ কৰাইছে যে পুত্ৰৰ নাম ধৰিয়েই ডাকক, হেলাই ডাকক, শ্ৰদ্ধাই ডাকক, ৰাগ পূৰণতেই কৰিবৰ কাৰণেই কোনোবাই নাম সংযোগ কৰক লাগে, তথাপিতো সমস্ত পাপ বিনাশ হয়। তেনে নাম ভক্তিভাৱে শ্ৰদ্ধাৰে ললে আৰু কিমান কি হব। শ্ৰদ্ধাই হেলাই লৈও তাৰমানে ভৱকূপ তৰিব পাৰে। তেনে নাম ভক্তি ভাৱেৰে যদি লয়, তেতিয়াহলে কেনেকুৱা হব, কিমান ফল হব তাৰ। এইটো নামৰ প্ৰতি আমাৰ শ্ৰদ্ধা আনিবৰ কাৰণে, বিশ্বাস আনিবৰ কাৰণে এইদৰে মহাপুৰুষ কৃপালু গুৰুজনে বিভিন্ন আখ্যান উপাখ্যানৰ জৰিয়তে নামৰ মহিমা এইদৰে আমালৈ প্ৰকাশ কৰি থৈ গৈছে, যাতে আমাৰ তাৰমানে মনটো স্থিৰ হয়, বিশ্বাসটো সুদৃঢ় হয়। তাৰ কাৰণে এইদৰে এইখিনি ৰত্ন, নাম ৰত্নৰ সন্ধান আমালৈ সংগ্ৰহ কৰি থৈ গৈছে। কৃষ্ণ কৃষ্ণ। অজ্ঞান বালকে যেন অগনি লগাৱে, সেহি অগ্নি দহে কাষ্ঠ তৃণ যত পাৱে। সেহি মতে অজ্ঞানে হৰিৰ নাম লৱে, তথাপি সমস্তে তাৰ পাতক
কৃষ্ণ হৰিৰ আৰু এটি সুন্দৰ উদাহৰণ দিছে যে অজ্ঞান বালকে যেন অগ্নি লগাৱে, তে ল'ৰাইটো বুজি নাপায়, ৰঙতে ফূৰ্তিতে সি জুই লগাই দিলে কৰবাত। তেতিয়া সেই মতে কি সেই অগ্নি দহে কাষ্ঠ তিৰ্ণযত মানে, জানি নাজানি পেলাইও লগাই দিছে জুই, কিন্তু পুৰিবলৈ জুই লগোৱা নাই সৰু ল'ৰা এটাই। তথাপিতো যেনেকৈ কাষ্ঠ আদি ভস্ম হৈ যায় জুই লাগি, সেইদৰে মাধৱৰ নামলৈ জ্ঞানে বা অজ্ঞানে, জ্ঞানতেই লওক বা অজ্ঞানতেই লওক মাধৱৰ নাম, তথাপিতো ভস্ম হয় পাপ আছে মানে। তাৰমানে কৃষ্ণ পাপ আছে মানে, হয় হ'ল, ঠিক আছে। মানে পঢ়িছিলা নেকি বাৰু? অজ্ঞান বালক সেইভাগ পঢ়িলো, তাৰ পিছৰটোত নাই পঢ়া। হ'ব ঠিকে আছে, পঢ়া। হৰিৰ নামৰ মহা মহিমা অদ্ভুত, ইহাত সংশয় নকৰিবি যমদূত। বিষ্ণুদূত বচনক থৈলো এহি মানে, জনৰ বচন কহো শুনা সাৱধানে। কৃষ্ণ কৃষ্ণ এই ওপৰৰ কথা আমি যিখিনি আমি পঢ়ি গৈছিলো, সেইখিনি আচলতে জমাই কোৱা নহয়, সেয়া তাৰমানে মই কোৱাতহে ভুল হৈছিলে, সেয়া বিষ্ণুদূত সকলে যমদূতক কৈ আছিলে। এতিয়াও আকৌ সেয়া বিষ্ণুদূতেই কৈ আছে যে কৃষ্ণ হৰিৰ নামৰ মহা মহিমা অদ্ভুত, ইহাত সংশয় নকৰিবি যমদূত। সেই যমদূতৰ সন্দেহ ভাঙিবৰ কাৰণে এয়া বিষ্ণুদূতে কৈ আহিছে। আমি এতিয়ালৈকে যিখিনি পঢ়ি আহিছো সেয়া বিষ্ণুদূতৰ কথাহে, যমৰ কথা ইয়াৰ পিছতহে হ'ব। যে কি নহওক, যে হৰিৰ নামৰ মহা মহিমা অদ্ভুত, ইহাত সংশয় নকৰিবি যমদূত। বিষ্ণুদূত বচনক থৈলো এহি মানে, যমৰ বচন কহো শুন সাৱধানে। এতিয়া বিষ্ণুদূতৰ বচন ইমানতে সামৰিছে। আৰু যমই দূতক কেনেকৈ কলে নামৰ কীৰ্তনৰ ফলৰ কথা, মহিমাৰ কথা, সেয়া কব এতিয়া কৃষ্ণ। দূতক সম্বোধি যমে বুলন্ত বচন, কহো ভাগৱত ধৰ্ম গুণ দূত গণ। এহি মানে মাত্ৰ শ্ৰেষ্ঠ ধৰ্ম পুৰুষৰ, আচৰিব হৰি ভক্তি যোগ মাধৱৰ। এতিয়া যমে কৈছে, দূতক সম্বোধি যমে বলন্ত বচন, কহো ভাগৱত ধৰ্ম পুন দূতগণ। যে দূতক কৈছে যে তহঁতে মই ভাগৱত ধৰ্মৰ কথা কওঁ, আৰু সেয়া তহঁতে শুনচোন। এহি মানে মাত্ৰ শ্ৰেষ্ঠ ধৰ্ম পুৰুষৰ।
এয়া শ্ৰেষ্ঠ ধৰ্ম। পুৰুষ মানে কাৰ কথা কৈছে? পুৰ শব্দে দেহতাত থাকয় সুতীয়া, এতেকে জীৱককহে পুৰুষ বুলিয়া। জীৱ তৰণৰ কাৰণে এয়া শ্ৰেষ্ঠ ধৰ্ম। আচৰিবিয় হৰি ভক্তি যোগ মাধৱৰ, যে মাধৱৰ ভক্তি যোগ আচৰণ কৰিব। এই যোগ দুবিধ আছে, এবিধ হ'ল জ্ঞান যোগ আৰু এবিধ হৈছে ভক্তি যোগ, এবিধ কৰ্ম যোগ। এই ভক্তি যোগ কৰিব লাগে, কিন্তু জ্ঞান যোগ কৰিব নালাগে। ভকতৰ জ্ঞান যোগ নহয়। জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে, আৰু ভকতে কি কৰে? দুয়োটাতে ধ্যান আছে। যে সমাধিত জ্ঞানীসকলে নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰে, আৰু ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে। ভকতৰ ধ্যানৰ মূৰ্তি আছে। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে আচৰিবে ভক্তি যোগ মাধৱৰ, মাধৱৰ ভক্তি যোগ আচৰণ কৰিব। কৃষ্ণ কৃষ্ণ। শ্ৰৱণ কীৰ্তন ধ্যান কৰিব সদায়, আতপৰে মহাধৰ্ম সংসাৰত নাই। ইহাৰ প্ৰমাণ নলাগয় কহিবাক, দেখিলি সাক্ষাতে হৰি নাম মহিমাক। মহাপাপী অজামিলে পুত্ৰৰ স্নেহত, মৰন্তে হৰিৰ নাম উচ্চাৰি মুখত, এতে কতে মৃত্যু পাশ অন্তে মুক্ত হৈল, পাৰিষদ ৰূপ ধৰি বৈকুণ্ঠ গৈল। কৃষ্ণ বা কৃষ্ণ। আৰু আগবাঢ়িম নেকি? কৃষ্ণ শইকীয়া প্ৰভু মিউট হৈ আছে। অ কৃষ্ণ, হয় হয়, মোৰ মিউট হৈ গৈছিলে, মই ক'ব নোৱাৰাকৈয়ে। কৃষ্ণ ভাগৱত ধৰ্মৰ কথা কৈছে, যে শ্ৰৱণ কীৰ্তন ধ্যান কৰিব, তাৰমানে ৰূপ ধ্যান কৰিব, ভক্তি যোগ আচৰণ কৰিব, আৰু শ্ৰৱণ কীৰ্তন কৰিব। ইয়াতকৈ আৰু মহাধৰ্ম নাই, ধৰ্মই নহয়, এয়া নাম মহাধৰ্ম। ইহাৰ প্ৰমাণ নলাগয় কহিবাক, ইয়াৰ প্ৰমাণ তহঁতে বিচাৰিব নালাগে আৰু, কাৰণ তহঁতে নিজে দেখিছ। কি দেখিছ? দেখিলি সাক্ষাতে হৰি নাম মহিমাক, নামৰ মহিমা দেখিলি। মহাপাপী অজামিলে পুত্ৰৰ স্নেহত, মৰন্তে হৰিৰ নাম উচ্চাৰি মুখত, এতে কতে মৃত্যু পাশ হন্তে মুক্ত ভৈল, পাৰিষদৰ ৰূপ ধৰি বৈকুণ্ঠক গৈল। আৰু কি প্ৰমাণ লাগে? তহঁতেতো নিজেই দেখিলি, পুত্ৰক ডাকিছিলে, তেনে আৰু সেই পুতেকক মাতোতেই আহি তেওঁ মুক্তি লাভ কৰি পাৰিষদী তনু পাই বৈকুণ্ঠলৈ যাবলৈ প্ৰস্তুত হ'ল। গতিকে এয়া নামৰ আৰু তাৰমানে মহিমা তহঁতে আৰু প্ৰমাণ কৰিব নালাগে, নিজেই দেখিছ। কৃষ্ণ কৃষ্ণ। কি কহিবু নামৰ
মহিমায় অদ্ভুত অনিচায়ে নামলৈও হৈলন্ত মুকুত হেনবা কৰিবি শংকা তোৰা দূত ছয় শাস্ত্ৰত শুনিছো আমি হেনহে নিৰ্ণয় শ্ৰদ্ধায়ে সততে মাধৱৰ নাম ধৰে ভক্তি ভাৱে লৈলে পাতকতাৰ হৰে সাদৰ পূৰ্বক নাম লৱে মাধৱৰ প্ৰভাত সন্ধ্যাত নাম গাইব নিৰন্তৰ কৃষ্ণ। কি কয় শিৱ নামৰ মহিমা অদ্ভুত অনিশ্চয়ে নাম লয়া ভৈলন্ত মুকুত হেনবা কৰিবি শংকা তোৰা দূত ছয় শাস্ত্ৰত শুনিছো আমি হেনহে নিৰ্ণয় যে কি কহিব নামৰ মহিমা অদ্ভুত মহিমা আমি কৈ অন্ত কৰিব নোৱাৰো আৰু অনিশ্চয়ে নাম লৈয়ে মুক্ত হৈ গল হেনবা কৰিবি শংকা তোৰা দূত ছয় আমি তহঁতে এইটো শংকা কৰিব পাৰো যে আমি শাস্ত্ৰত শুনিছো কি শুনিছো এনেকুৱা নিৰ্ণয়হে আছে শাস্ত্ৰত কি নিৰ্ণয় শ্ৰদ্ধায়ে সততে মাধৱৰ নাম ধৰে ভক্তি ভাৱে লৈলেহে পাতকতাৰ হৰে যে শ্ৰদ্ধাতে মাধৱৰ নাম ধৰিব লাগিব আৰু ভক্তি ভাৱেৰে সৈতে নাম ললেহে তাৰ পাতক হৰে তে সাদৰ পূৰ্বক নাম লৱে মাধৱৰ প্ৰভাত সন্ধ্যাত নাম গাইব নিৰন্তৰ যে শাস্ত্ৰ মতে প্ৰভাত সন্ধ্যা সকলো সময়তে ঈশ্বৰৰ নাম গাব লাগে সন্ধ্যা গাব প্ৰভাতত গাব এইদৰেহে আমি শাস্ত্ৰত শুনিছো এই বুলি তহঁতৰ সন্দেহ হব পাৰে তেতিয়া উত্তৰটো এতিয়া পিছতহে পাম আমি কৃষ্ণ কৃষ্ণ এয়া অনুদিনেতো পঢ়িছিলা নেকি নাই পঢ়া কৃষ্ণ কৃষ্ণ অনুদিনে অহৰ্নিশে হৰি নাম লৱে দেৱে সে পাতক গুছে শাস্ত্ৰত কহৱে একবাৰ উচ্চাৰিলে নামৰ আভাস কেন মতে সমস্তে পাতক ভৈলা নাশ যেবে কবাৰ লৈলে পাপ হুৱে ক্ষয় শাস্ত্ৰত কহয় কিয় ইহব নিৰ্ণয় শুন কহু সিদ্ধান্ত ইদব সংশয়ৰ পাতকৰ ক্ষয় অৰ্থে কৃষ্ণৰ নামৰ কৃষ্ণ কৃষ্ণ অনুদিনে অহৰ্নিশে হৰি নাম লৱে সদায় অহৰ্নিশে হৰি নাম লব লাগে তেৱেহে পাতক গুছে শাস্ত্ৰত কহৱে
শাস্ত্ৰই কৈছে যে সদায় অহৰ্নিশে নাম ললেহে পাতক গুচে। একবাৰ উচ্চাৰিলে নামৰ আভাস, কেনমতে সমস্ত পাতক ভৈল নাশ। যে নাম আভাসহে কৰিছে মাত্ৰ, তেতিয়া পাতক কেনেকৈ নাশ হব? অহৰ্নিশে ললেহে নাশ হব। শাস্ত্ৰই এই বুলি কয়, যেবে একবাৰ লইলে পাপ হৈ ক্ষয়, শাস্ত্ৰত কহয় কিয় ইসব নিৰ্ণয়। যদি এবাৰ নাম ললেই হয়, তেতিয়াহলে শাস্ত্ৰত এইবোৰ কথা কিয় কলে? পুনৰ কহো সিদ্ধান্ত ইসব সংশয়ৰ, যে এইবোৰ সংশয়ৰ সিদ্ধান্ত কোন? যমে কৈছে পাতকৰ ক্ষয় অৰ্থে কৃষ্ণৰ নামৰ। এই পাতকৰ ক্ষয় অৰ্থে কৃষ্ণৰ নামৰ, তাৰপৰা পিছত কব এয়া কি কৈছে কৃষ্ণ। হৈমকে কীৰ্তন কৰিবাক নলাগয়, নামৰ আভাসে পাপ কৰে ক্ষয়, পৰম পাতকী দিছ নাৰায়ণ মাত্ৰ মুখে বাৰে কবুলিল। কৃষ্ণ আৰু মৃত্যু বেলা সুস্থ নাহিকে চিত্ত পুত্ৰৰে হে নাম লৈও ডাকিলে মুখত, তথাপি পাইলে কদিজে মুকুতি পদক, নামৰ অধ্যাসে ক্ষয় কৰে পাতক। কৃষ্ণ, এই সূত্ৰ আমি শেষ কৰি দিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তে সম্যকে কীৰ্তন কৰি বাক নলাগয়, তাৰমানে পাতকৰ ক্ষয় অৰ্থে কৃষ্ণৰ নামৰ সম্যকে কীৰ্তন কৰি বাক নলাগয়, নামৰ আভাসে হব পাপ কৰে ক্ষয়। অৰ্থাৎ সম্পূৰ্ণ নাম গাব নালাগে, নেগালেও পাপ ক্ষয় হৈ যায়। পৰম পাতকীটো দ্বিজ অজামিল, নাৰায়ণ মাত্ৰ মুখে বাৰেক বুলিল। এই পৰম পাতকী ই মাত্ৰ এবাৰ, সি মাত্ৰ বাৰেক নাৰায়ণ বুলিলে। আৰু মৃত্যু বেলা ষষ্ঠ নাহিকে চিত্তত, পুত্ৰ ৰাখে নামলৈয়া ডাকিলে মুখত। এতিয়া আৰু মৃত্যু সময়ত সি ছটফটাই আছে, স্থিৰ বুদ্ধিও নাই। মাত্ৰ পুত্ৰৰ নাম কাষত সি ডাকিছে, যে তথাপি পাৰিলে কৰি যে মুকুতি পদক, নামৰ আভাসে ক্ষয় কৰে পাতকক। এই নামৰ আভাসে পাপ ক্ষয় কৰে আৰু মুকুতিৰ তাৰমানে দিয়াৰ ব্যৱস্থা কৰে। মুকুতিৰ কাৰণে প্ৰস্তুত হয়। নামৰ আভাসে ক্ষয় কৰে পাতকক। আভাস মাত্ৰ নাম ললেই পাপ নষ্ট হয়। কৃষ্ণ 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 কৃষ্ণ। আইগৰাকী আপোনাৰ চৰণত সেৱা ধৰিছো। নিউজটো
খোলা হৈ আছে আপোনাৰ কৃষ্ণ আপুনি সেৱা ধৰিছো বন্ধ কৰি দিয়কচোন নিউজটো কৃষ্ণা গগৈ আই কৃষ্ণ হ'ব আৰু হ'ল নহয় আৰু পঢ়িছো আইগৰাকী আপুনি আহক আহক কৃষ্ণ হ'ব কৃষ্ণ শ্ৰদ্ধা ভক্তি সদা যিটো কৰিছে নিৰ্ণয় বাসনা ক্ষয়ৰ অৰ্থে কহিয়াছয় শ্ৰদ্ধাই সততে যিটো হৰি নাম লৱে তেবে সে বাসনা গুছে চিত্ত শুদ্ধ হুৱে এতেকে সে শাস্ত্ৰে কহে সৈমকে কীৰ্তন হেন বা বুলিবি পুন তোৰা দূত গণ হুৱে যেনে পাপ ক্ষয় হৰি নামে মাত্ৰ বেদে কিয় কহিলে ক প্ৰায়শ্চিত্ত শাস্ত্ৰ কৃষ্ণ ভগৱান কৃষ্ণ কৃষ্ণ শ্ৰদ্ধা ভক্তি সদা যিটো কৰিছে নিৰ্ণয় বাসনা ক্ষয়ৰ অৰ্থে কহিয়া আছয় এই শ্ৰদ্ধা ভক্তিৰে নাম লোৱাৰ কথাটো কি কাৰণে কৈছে বুলি কৈছে যে বাসনা ক্ষয় অৰ্থাৎ কৰ্মবন্ধ নাশ কৰিবৰ কাৰণে কৈছে এয়া বাসনা ক্ষয়ৰ অৰ্থে কহিয়া আছয় শ্ৰদ্ধায়ে সততে যিটো হৰি নাম লৱে তেৱেহে বাসনা গুছে চিত্ত শুদ্ধ হয় যেতিয়া শ্ৰদ্ধাই লয় তেতিয়াহে বাসনা ক্ষয় হয় কৰ্মবন্ধন নাশ হয় গতিকে এতেকেহে শাস্ত্ৰে কহে সম্যকে কীৰ্তন সেইকাৰণে শাস্ত্ৰই সম্পূৰ্ণ কীৰ্তন কৰাৰ কথা কয় হেনবা বুলিবি পুনঃ তোৰা দুতগণ হুৱে যেন পাপক্ষয় হৰি নাম মাত্ৰ বেদে কিয় কহিলে ক প্ৰায়শ্চিত্ত শাস্ত্ৰ আৰু তহঁতে যদি এতিয়া কৱ যে এয়া যদি তেনেকৈ বাসনা সহিতে ক্ষয় হৈ যায় ঈশ্বৰৰ নাম ললে শ্ৰদ্ধাই লওক বা হেলাই লওক তেতিয়াহ'লে এই প্ৰায়শ্চিত্ত বিধানটো বেদে কিয় দিলে পাপ ক্ষয়ৰ কাৰণে এইটো প্ৰশ্ন কৰিব পাৰে দিছে এতিয়া বেদে কিয় কহিলে ক প্ৰায়শ্চিত্ত শাস্ত্ৰ যদি এইদৰে হয় তেতিয়া বেদেনো প্ৰায়শ্চিত্ত শাস্ত্ৰবোৰ কেলে কৰিলে কৃষ্ণ কৃষ্ণ মনো আদি যত প্ৰায়শ্চিত্ত কহিলে ক কেৱল সি হব তেবে বিফল ভৈলে ক ইহাৰ উত্তৰ শুন স্থিৰ কৰি মন বাঢ়নিয়াত পৰে যত মহাজন পৰমৰ শস্য হৰি নামন জানন্ত এতেকে সেয়ান প্ৰায়শ্চিত্ত বিহিলন্ত মৃত্যু সঞ্জীৱনী মহা ঔষধ উত্তম
মৰা কুজিয়ায় তাৰ প্ৰভাৱ পৰম। কৃষ্ণ সেৱা ধৰিবা। কৃষ্ণ তে মনো কৃষ্ণ কৃষ্ণ হেনবা বুলিবি অ কৃষ্ণ এতেকেহে শাস্ত্ৰে কহে সম্যক কীৰ্তন। সেই শাস্ত্ৰই সেইকাৰণে সম্পূৰ্ণ কীৰ্তনৰ কথা কয়। হেনবা বুলিবি পুনঃ তোৰা দুটগণ যে হৈয়ে যেন পাপক্ষয় হৰি নামে মাত্ৰ বেদে কিয় কহিলে প্ৰায়শ্চিত্ত শাস্ত্ৰ। সেইটো আমি কলো আগত বাৰু। তে মনু আদি যত প্ৰায়শ্চিত্ত কহিলে কেৱলে শিশৱ তেবে বিফল ভৰিলে তেতিয়াহলে মনু আদিয়ে যে প্ৰায়শ্চিত্ত বিধান দিলে তে সেইবোৰ বিফল হৈ গল। তেতিয়া তাৰ ইহাৰ উত্তৰ শুন স্থিৰ কৰি মন। আৰু তাৰ উত্তৰটো শুন। 12জনী ইয়াত পৰে যত মহাজন। এই 12জনীয়া শুক ভীষ্ম বলিৰায় আদি 12জন বৈষ্ণৱ যে যম জনক আদি সেই 12জনে এই নামৰ এই মহিমাৰ কথাটো জানে। বাকীবোৰে নেজানে। নেজানি পেলাই কৰিলে সেই কথাটোকে কব এতিয়া। পৰম ৰহস্য হৰি নাম নজা নন্ত এতে কেছে আন প্ৰায় চিত্তবিহিলন্ত। সেই 12জনৰ বাহিৰে নামৰ মহিমাৰ কথা আনে তেতিয়া নেজানে। নজনাৰ কাৰণে তেওঁলোকে এই প্ৰায়শ্চিত্তবোৰ বিন্ধিলে। তেনেকৈ মৃত সঞ্জীৱনী মহা ঔষধ উত্তম মৰাকো জীয়াৱৈ তাৰা তাৰ প্ৰভাৱ পৰম। যেনেকৈ মৃত সঞ্জীৱনী বুলি এবিধ ঔষধ আছে আৰু সেই ঔষধ যে মৃত সঞ্জীৱনী মকৰধ্বজ বুলিও কয়। তাৰমানে মৰিবৰ সময়ত মকৰধ্বজ খুৱাই বুলি কোৱা কথা এটা যে আছে। সেই মৃত সঞ্জীৱনী ঔষধে মৰাকো জীয়াই তাৰ পৰম প্ৰভাৱ। তেনেকৈয়ে এই ঈশ্বৰৰ নাম মৃত সঞ্জীৱনী যে মৃত্যুৰ মুখৰ পৰাও উদ্ধাৰ কৰিব পাৰে। কৃষ্ণ মন্দমতি বৈদ্য হবে নজানিয়াক দেইয়ান ঔষধ তথাপি ৰোগীয়াক। সেহি মতে মনু আদি নামক নজানে মায়াই মোহিত হোৱা কৰ্ম পবাখান। বেদ পুষ্পিত বাক্য মতি ভৈলা জৰ তপ অজপ জৈকাদিক দেখিলে কবৰ। এতেকে দুষ্কৰ মহাকৰ্মে প্ৰৱৰ্তিল নজানিয়া হৰিৰ নামক নকহিল। কৃষ্ণ আপোনাৰ মিউটটো বন্ধ হৈ আছে। কৃষ্ণ কৃষ্ণ মন্দমতি বৈদ্য সবে নজানিয়া আক। যেনেকৈ মৃত সঞ্জীৱনী তাৰমানে খুৱাই দিয়াৰ লগে লগে মৃত্যুৰ পৰাও বাচি যায়, তেনেকৈ ঈশ্বৰৰ নাম মৃত সঞ্জীৱনী। এই মন্দমতি বৈদ্যবোৰে এই ঔষধটোৰ কথা নাজানে। নেজানি যেই সেই আন ঔষধ তথাপি ৰোগী আক নজানিয়া আক দেয় আন ঔষধ তথাপি ৰোগী আক। মৃত সঞ্জীৱনী কথা নাজানে, বুজি নাপায়। সেইকাৰণে যিকোনো ঔষধকে আনি ৰোগীয়াক দিয়েহি।
আৰু তেওঁলোকে মায়ায়ে মোহিত হৈয়া কৰ্ম সেইমতে মনু আদি নামক নজানে। সেইদৰে এই মনু আদি ঋষিসকলে নামৰ মহিমাৰ কথা আচলতে নেজানে। নেজানি মায়ায়ে মোহিত হৈয়া কৰ্মক বখানে। তেওঁলোকে মায়াই মোহিত হৈ কৰ্ম কাণ্ড কৰ্ম প্ৰায়শ্চিত্তৰ কথা বখানি থাকে। আৰু কি হয় কথাটো, যে বেদত কিছুমান পুষ্পিত বাক্য আছে, বেদৰ পুষ্পিত বাক্যে মতি ভৈলা জ্বৰ, তপ জপ যজ্ঞাদিক দেখিলে কবৰ, এতেকে দুষ্কৰ মহাকৰ্ম প্ৰৱৰ্তিল, নজানিয়া হৰিৰ নামক নকহিল। এতিয়া তেওঁলোকে নেজানি পেলাই নাম নোৱাৰ কথা নকলে। তাতকে ডাঙৰ কথা, বেদৰ যে পুষ্পিত মধুৰ বাক্য এয়া আছে, গীতাতে আছে, জামিমাং পুষ্পিতাং বাচম প্ৰবদন্তি বিপুষ্পিত বেদবাদৰ স্থিতি বাদীন কামাত্মান স্বৰ্গ পৰা জন্ম কৰ্ম ফল প্ৰদান ক্ৰিয়া বিশেষ বহুলাং ভোগৈশ্বৰ্য গতিং প্ৰতি ভোগৈশ্বৰ্য প্ৰসক্তানাং তয়া পহিত চেতসাম ব্যৱসায়িত্মিকা বুদ্ধিত সমাধৌ নবিধিয়তে। যে যিবোৰ মানুহে বেদৰ এই পুষ্পিত মধুৰ বাক্যবোৰ শুনি শুনি তাৰমানে মন যাৰ বিচলিত হল হৈ সদায় সেই কামনা পূৰ্বক সেই ফলবোৰ আমুক কৰিলে দেৱতাক পূজা দিলে আমুক পাব, তামুক দেৱতাক পূজা দিলে তামুক পাব, এইদৰে তাৰমানে বেদৰ পুষ্পিত বাক্য সেইবোৰে কি কৰে, জন্ম কৰ্ম ফল প্ৰদান। তাৰমানে বেদৰ এই পুষ্পিত স্বৰ্গ পাবৰ কাৰণে অশ্বমেধ কৰে, ব্ৰহ্মলোক পাবৰ কাৰণে ৰাজসুই কৰে। কিন্তু কথা হল, ৰাজসুই কৰি যাবে ব্ৰহ্মলোকে চৰে, পুণ্যক্ষীণ ভৈলেতো নাই সংসাৰতে পৰে। গতিকে বংশে ব্ৰহ্মলোকত আচৰিত তপযোগ, নাই আত্মা সুখ ইন্দ্ৰিয় ৰমাত্ৰ ভোগ। গতিকে এই কামনা পূৰ্বক ধৰ্মবোৰে তাৰমানে আত্মাৰ সন্তুষ্টি দিব নোৱাৰে। ব্ৰহ্মলোক পৰ্যন্ত যাব পাৰে, কিন্তু পুণ্য ক্ষয় হলে আকৌ ঘূৰি আহিব লাগে, আকৌ যমৰ হাতত ধৰা দিয়েহি। গতিকে এই কথাটো নামৰ মহিমাৰ কথা নজনাৰ কাৰণে এই মনু আদি ঋষিসকলে এই নামৰ মহিমাক নজানন্ত, বাৰ বাৰ্ষিকী কৰি আদি নানা প্ৰায়শ্চিত্ত বিহিলন্ত। এই বুলি আমাৰ ৰত্নাৱলীটো আছে এইখিনি কথা। গতিকে মনু আদি ঋষিসকলে এয়া নাজানিলে, নাজানি পেলাই এইটো এনেকুৱা কৰিলে। সেইমতে মনু আদি নামক নাজানে, মায়ায়ে মোহিত হৈয়া কৰ্মক বাখানে। আৰু বেদৰ পুষ্পিত তেওঁলোকৰ মতি জ্বৰ হল, আৰু তেওঁলোকে তপ জপ যজ্ঞাদিক দেখিলে কবৰ, এতেকে দুষ্কৰ মহাকৰ্ম প্ৰৱৰ্তিল, নজানিয়া হৰিৰ নামক নকহিল। এতিয়া তেওঁলোকে নজানি পেলাই কোৱা কথাবোৰকে বিপ্ৰসকলে 4 বেদ 14 শাস্ত্ৰ সবাতে পাৰ্গত, তথাপি নিচিনি দেৱ কিন্তু বুদ্ধিহত। যে সেই বিপ্ৰসকলে 4 বেদ 14 শাস্ত্ৰ জানে, কিন্তু তেওঁলোকে কৰ্মৰ গৰ্বত নেদেখা ঈশ্বৰকহে খুৱাই থাকিলে, দেখা কৃষ্ণক অৱহেলা কৰিলে। আৰু আমি বিপ্ৰ সব মহামহন্ত অদ্ভুত, আমাৰ আগত কোন কৃষ্ণনন্দ সুত বুলি হাততে পাই বাটতে হেৰুৱালে। নিজে ভগৱন্তই গৈ প্ৰসাদ বিচাৰিলে যজ্ঞেশ্বৰে, কিন্তু অজ্ঞানী তেওঁলোক, অহংকাৰী, তেওঁলোকে বুজি নাপালে। অন্যহাতে একো শাস্ত্ৰ তত্ত্ব ভেদ নজানয়, জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ তেওঁলোকৰ পত্নীসকলে পালে।
আৰু সেইকাৰণে গোসাইলন্ত কৰ্মগৰ্ভ বিপ্ৰৰ সম্প্ৰতি পত্নীৰ প্ৰসাদে ভৰিলে বিপ্ৰৰ ভকতি। এয়া আমাৰ পত্নী প্ৰসাদনাথ মহাপুৰুষে লিখি থৈ গৈছে আৰু আমি সেইবোৰ পাইছো তাত। গতিকে এয়া আমি ৰত্নাকৰত পাইছো। এতিয়া প্ৰশ্ন হল এয়া কথা, আনুষ্ঠানিকতাৰ কাৰণে মানুহে শাস্ত্ৰ পঢ়িব নালাগে। পঢ়িব লাগে, শাস্ত্ৰ পঢ়িবাক লাগে জ্ঞানৰ কাৰণে। যদি জ্ঞান নহে শাস্ত্ৰ পঢ়ে কি কাৰণে বুলি কৈছে। আৰু আটাইতকৈ ডাঙৰ গালিও পাৰিছে, পথিকা পাঠকা সেৱজিছা শাস্ত্ৰ চিন্তকা সৰ্বে বেচানিনো মূৰ্খা পণ্ডিতা কাৰ্যকাৰী। যে শাস্ত্ৰ পঢ়াও মূৰ্খ, শুনাও মূৰ্খ, পঢ়িবলৈ কোৱাবোৰো মূৰ্খ। বোলে পণ্ডিত কন, বোলে শাস্ত্ৰই কোৱা কথাবোৰ জ্ঞানবোৰ যিবোৰ মানুহে নিজৰ কামত খটুৱাই, শাস্ত্ৰ তেওঁলোকৰ কাৰণে। গতিকে এতিয়া এই ইমান সুন্দৰকৈ ভগৱন্ত কৃষ্ণই নিজে কৈছে, প্ৰমাণ কৰি দিছে, আমাক কৃপালু গুৰুজনে কৈছে, আকৌ আদেশ নিৰ্দেশ দিয়া নাই, মিনতি বচন বোলো সৰ্বজন বুলি কৈছে। সেয়া শাস্ত্ৰকে পঢ়ি আছো, আকৌ কৰ্মকাণ্ডতে মজে। কেনেকুৱা কথা এইবোৰ? শাস্ত্ৰ একেই। শাস্ত্ৰ গুৰু সবে শিষ্যকক কৃপায়ে শুদ্ধ উপদেশ দিব। শাস্ত্ৰই মিছা নকয় আৰু শুদ্ধ উপদেশ দি আছে। আৰু গুৰুসকলে আমাৰ দুয়োজনা গুৰুৱে আমাক শাস্ত্ৰত শুদ্ধ উপদেশ দি আছে। কিন্তু আমি ধৰিছো নে নাই? আমি পঢ়িছো হয়, কিন্তু ধৰিছো নে নাই এইটো নিজে আমি অংক কৰি চাব লাগে, নিজে উত্তৰটো চাব লাগে। ইমান সুন্দৰকৈ ইমান মহিমান লোৱাটো কষ্ট নাই, একো কষ্ট নাই, প্ৰয়াস নাই, অপ্ৰয়াসে আমি ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰন্তৰে ৰাম ৰাম বুলিব কৈ আছে। প্ৰতিটো অধ্যায়তে কয় যে এই অধ্যায়টো এয়া যে ৰচনা লিখিলো কেলে, তোমালোকে নিৰন্তৰে যাতে ৰাম ৰাম কব পাৰা, ঈশ্বৰৰ নাম লব পাৰা। কিন্তু আমি অজামিলৰ দৰে তাৰমানে উদ্ধাৰ হম বুলি মনত যদি ভাবো, এইটো বেয়া কথা হব। কাৰণ এইটো আমাক নামৰ মহিমা দেখুৱাবৰ কাৰণেহে অজামিল উপাখ্যানটো আমালৈ আনি দেখুৱাইছে। গতিকে পুতেকক ধৰি ডাকোতেও তেওঁ গতি পালে। গতিকে তেনে মহানাম বিনা সেতু বন্ধ কৰি নামেৰে হনুমানে জাপ মাৰি সাগৰ পাৰ হল। কিন্তু ৰামচন্দ্ৰই আৰু বাকীবোৰে সেতু বান্ধিহে পাৰ হব পাৰিছিলে। এইবোৰ উদাহৰণ দিছে আমাক। গতিকে এই ভৱ সাগৰ পাৰ হবলৈ ৰাম নাম নৌকাৰ বাহিৰে অন্য উপায় নাই। নৰতনু নৌকা ইটো সুদীৰ্ঘ সুষাৰ, উপদেশ দাতাগুৰু ইহাৰ কাণ্ডাৰ। কাণ্ডাৰী কোন? আমাক কোনে নাওখন লৈ যাব? গুৰুৱে। গুৰু ক'ত আছে? এয়া ৰত্নাকৰত আছে। গুৰুজন ক'ত আছে? কীৰ্তনত আছে, দশমত আছে। ভগৱন্ত অনুকূল বায়ু হব ক'ত আছে? ভাগৱতত আছে। কেনেকৈ আছে? বাক্য ৰূপে আছে। তিৰোধ্যায় প্ৰবিষ্টি শ্ৰীমদ ভাগৱত ৩ বাংময়ী মূৰ্তি। গতিকে গুৰু ইয়াত কৈছে, ভগৱন্ত কৃষ্ণই কৈ আছে, আমাক নানা আখ্যান উপাখ্যানৰ জৰিয়তে কৈ আছে, ভোগদেৱে কৈ আছে, আমাৰ দুয়োজনা গুৰুৱে কৈ আছে, অহৰহ কৈ আছে। আৰু আমি পঢ়িও আছো, আনুষ্ঠানিকতাও কৰি আছো।
কিন্তু আমি নিজে নিজক সুধি চাব লাগে যে আমি কিমান দূৰ আগবাঢ়িছো, পাৰিছো নে নাই, আমি গৈছো নে নাই, নে আনুষ্ঠানিকতাকে কৰি থাকিলেই হব বুলি আমি ভাবিছো নেকি? হব, পাপটো মোচন হৈছে আমাৰ। মই এই কথাষাৰ কব পাৰো আপোনালোকক, খাটাংকৈ কওঁ যে আপোনালোক স্খলন নহয়, যিসকলে অন্ততঃ শৰণ লৈ ভক্তি পথত ভৰি দিলে সেইসকলৰ স্খলন নহয়, কিন্তু সেই য'ত ভৰি দিছিলে সেইখিনিতে থাকিব, তললে নাযায়। আৰু এইটো খাটাং, যমৰ অধিকাৰৰ পৰা হাত সাৰিলো আমি। কিন্তু আমি বৈকুণ্ঠলৈ যোৱা পথটোত আমাক তুলি দিলে গুৰুৱে, দুয়োজনে আমাক তুলি দিলে, কিন্তু আমি এতিয়া ৰৈ থাকিলে নহব, আমি আগবাঢ়িব লাগিব। যোৱাটো আমাৰ কাম, পথটো চিনাই দি পেলাই আমাক তুলি দিয়াটো গুৰুৰ কাম। গুৰুজনে তুলি দিলে আৰু যোৱাটো আমাৰ কাম। এতিয়া আমি গৈছো নে নাই যোৱা? একে ঠাইতে তুলি দিলে আৰু সেইখিনিতে যদি ৰৈ থাকো তেতিয়ানো কেনেকৈ পামগে? গতি যস্য অলৌকিকী হব লাগিব। এই লোকবোৰলৈ যোৱাবোৰৰ পৰা আমাক আঁতৰাই দিলে, জ্ঞানৰ কৰ্মপথত খন্দি ভকতিক দেখাই লন্ত। জ্ঞান আৰু কৰ্মপথ খণ্ডন কৰি দিলে আমাক, সেই তাৰমানে স্খলন হোৱা পথকেইটাৰ পৰা আঁতৰাই আনিলে। আনি হৰি ভক্তি ৰাজমাৰ্গে গুৰু নখচন্দ্ৰ প্ৰকাশিত শ্ৰুতি জননীৰ পদ পন্থলৈ ফুৰু হৈয়া আমি আনন্দিত, স্খলন নাহিকে কদাচিত। আমাক ৰাজমাৰ্গত তুলি দিলে, এতিয়া আমি যাব লাগিব। মাৰ্গতো তুলি দিলে, কেনেকৈ যাম সেয়াও দেখুৱাই দিলে। দিয়াৰ পিছতো আমি আৰু উঠাই দিয়া জেগাতে যদি ৰৈ থাকো, নেযাওঁ, তেতিয়া আমি তললৈ নেযাওঁ বাৰু, আগলৈ যাম। মানৱীয় তাৰমানে যিমান দূৰলৈ গলো সিমানতে ৰম, আৰু পিছৰ জন্মত আকৌ ষ্টাৰ্ট কৰিম তাৰ পৰাই। গতিকে আমাৰ চিন্তা কৰিবলগীয়া কথা নাই। এয়া মাত্ৰ আমি অনুধাৱন কৰিব লাগে। শাস্ত্ৰ আমি ঢেৰ পঢ়িছো, বহুত কথা আমি জানিছো। জানিলে নহব, জ্ঞান হলে নহব, বুজিবও লাগিব। অৰ্থাৎ জনাটো জ্ঞান হৈছে, যেতিয়া বুজি পাব বিজ্ঞান হব, আৰু যেতিয়া নিজৰ জীৱনত খটুৱাব তদং হব, আৰু তাৰপিছত তাৰ ফল প্ৰাপ্তি হলে আমাৰ ৰহস্য হব। আমি একেবাৰে বৈকুণ্ঠত গৈ অহৰহ নাম গাই গাই আনন্দ কৰি থাকিব পাৰিম। কৃষ্ণ কৃষ্ণ হ'ব। আইনজক অস্পষ্ট কঠিন মহা দুষ্কৰ কৰ্মত, প্ৰাকৃত লোকৰ শ্ৰদ্ধা তাতে শেষত। স্পষ্ট নাম ৰাম কৃষ্ণ অলপ অক্ষৰ, নাহিকেই হাতৰ অতি প্ৰাকৃত লোকৰ। নেদেখি কৃষ্ণ। মই ফটকে নম্বৰটো হেৰাই থাকিলে। কিমান নম্বৰত পঢ়িছা তুমি? কৃষ্ণ 326 নম্বৰ ভাগ এতিয়া পঢ়ি আছো। হ'ব হ'ব হ'ব। নেদেখিয়া গ্ৰাহক জানন্তা মহাজনে, নকহিলা নাম পূৰ্বা পৰ গুণী মনে। আছে আৰু হেতু হৰি নাম নকৈবাৰ, থাকয় অধীন সিংহ গৃহস্থ সবাৰ। কৃষ্ণ কৃষ্ণ। এতিয়া এই ওপৰত যে কলে মনু আদি এওঁলোকে 12 জনৰ বাহিৰে নামৰ মহিমা নাজানি পেলাই নকলে।
এইটো জমৰ কথা দেই। এতিয়া কথাটো চাব যে মনুৱাদি যিসকলে শাস্ত্ৰ কৰিলে প্ৰায়শ্চিত্ত বিধান, তেওঁলোকে এইটো নাজানি পেলাই কৰিলে এই বুলি ক'লে। তাৰপিছত আকৌ ক'লে অস্পষ্ট কঠিন মহা দুষ্কৰ কৰ্মত প্ৰাকৃত লোকৰ শ্ৰদ্ধা তাতেহে সতত। স্পষ্ট নাম ৰাম কৃষ্ণ অলপ অক্ষৰ নাহিকে ইহাতৰ অতি প্ৰাকৃত লোকৰ। তাৰমানে সৰ্বসাধাৰণ মানুহে অস্পষ্ট কঠিন মন্ত্ৰবোৰহে ভাল। ৰাম কৃষ্ণ তাৰমানে নামৰ উচ্চাৰণটো মহাসুখকৰ, ইটো প্ৰায়শ্চিত্ত জানা নহি শ্ৰেষ্ঠতৰ। তাৰমানে ৰাম কৃষ্ণ অলপ অক্ষৰ, দুটি আখৰ মাত্ৰ। গতিকে এইটো শ্ৰেষ্ঠ প্ৰায়শ্চিত্ত নহয়, অস্পষ্ট কঠিন মন্ত্ৰবোৰহে শ্ৰেষ্ঠ প্ৰায়শ্চিত্ত। এইবুলি তাৰমানে অজ্ঞানী মানুহবোৰে সেইবোৰৰ প্ৰতি ধাউতি বেছি থাকিব, সেই বুলি ভাবিও তাৰমানে নামক প্ৰখ্যাত কৰি নকৰে, নাম প্ৰায়শ্চিত্ত নিবিহিলে। সেইটো অৰ্থত কৈছে। আকৌ দ্বিতীয়টো নেদেখিয়া গ্ৰাহক জানন্তা মহাজনে, যে এয়া নাম তাৰমানে হেলা কৰিব নলব, তে নকহিলা নাম পূৰ্বা পৰ গুণী মনে। সেই পূৰ্বাপৰ গুণী তেওঁলোকে চালে যে এইটো হেলা কৰিব নলব, এই বুলি ভাবিও তাৰমানে নকব পাৰে। আৰু তাৰপিছত আছে আৰু সেইটো হৰি নাম নকৰিবাৰ থাকয় অধীন সিংহ গৃহস্থ সবাৰ। যে সিংহ যেতিয়া গৃহস্থৰ ঘৰত সকলোৰে ঘৰত থাকে, কৃষ্ণ হ'ব। তাৰপিছত ৰাম কৰে যিটো মহামত্ত হস্তি কবিদাৰ, তাৰ আগে কুকুৰ শৃগাল পুনচাৰ। তাক খেদিবাক যেন সিংহ কনে দয়, সাধকৰ নাম জানিবা সেহি নয়। মুক্ত হবু সদায় আনন্দে গাৱে যাক, পাপ প্ৰায়শ্চিত্ত অৰ্থে নকহিলা তাক। নাম নকৰিবাৰ আৰু কাৰণ আশ্ৰয়, যেবে সবে হৰি নাম মহি মানা জানয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই ওপৰত দিলে যে গৃহস্থৰ ঘৰত যেনিবা সিংহ আছে, সেই সিংহটোৱে তাৰমানে হস্তি মহামস্ত হস্তি আদি খেদিব পাৰে সিংহই। এই পাপবোৰ হ'ল সাধাৰণ কুকুৰ শিয়াল, যে শিয়াল খেদিবলৈ সিংহ নালাগে, কুকুৰে খেদিব পাৰে। ওপৰত ক'লে নামৰ মহিমা নাজানি পেলাই আন প্ৰায়শ্চিত্ত বিহিলে। 2 নম্বৰত ক'লে যে কি কয় পোষণ সিংহ আছে, কিন্তু কুকুৰ খেদিবলৈ সিংহটো মেলি নিদিলে। আৰু নাম নলৈ বাৰ আৰু কাৰণো আছে, যেবে সবে হৰি নাম মহিমা জানয়। যে আৰু এটা কাৰণ কৈছে যে যদি মহিমা নামৰ জানি পেলাই এখন 330টো গাই দিয়াচোন, ইমানতে আজি ৰাখিব লাগিব দেই। কৃষ্ণ। 330 নম্বৰ গাই দিয়া।
হৈবেক জগত হয় কৃষ্ণ হৈবেক জগতে দেৱে পৰম মুকুট এহি বুলি নকহিয়া কৰিলা গুপুত মনু আদি কৰি বেদ অৰ্থ বিচাৰয় বেদ অৰ্থ হৰি নাম জানয় নিশ্চয় কৃষ্ণ এতিয়া নাম নকৰিবা আৰু আন কাৰণো থাকিব পাৰে আৰু সেই কাৰণটো কি বুলি ক'লে হৈবেক জগততে পৰম মুকুট এহি বুলি নকহিলা কৰিয়া গুপুত যে নাম হৰিনাম জানি পেলাই সকলো জগতখনেই মুক্ত হৈ যাব দেই মনু আদি কৰি বেদৰ অৰ্থ বিচাৰয় এই মনু আদি কৰি এওঁলোকে অৰ্থ বিচাৰ কৰি বেদৰ অৰ্থ হৰিনাম জানয় নিশ্চয় যে তেওঁলোকে মনু আদি ঋষিসকলে নামৰ অৰ্থ নজনা নহয় কিন্তু জগতেই মুক্ত হ'ব বুলি ভাবি এই তেওঁলোকে নামৰ প্ৰায়শ্চিত্তত তাৰমানে নাম ব্যৱহাৰ নকৰিলে এতিয়া কথা হ'ল আমি যুক্তি সহকাৰে এইটো জমে কোৱা কথা এতিয়া আমি যদি যুক্তি সহকাৰে বিচাৰ কৰি চাওঁ যে মনু আদি কৰি যিসকলে প্ৰায়শ্চিত্ত বিধান কৰিলে তেওঁলোকে বোধ হয় নেজানে এই বুলি ক'লে তাৰপিছত ক'লে যে পোষণ সিংহতো জগতখনেই মুক্ত হৈ যাব পাৰে এই বুলি নকলে বা নতুবা পোহনীয়া সিংহটো তাৰমানে কুকুৰ খেদিবলৈ মেলি নিদিলে সেইকাৰণেও নাম প্ৰায়শ্চিত্ত নিবিহিলে এই সংগতিবিহীন কথা নহয়নে বাৰু এয়া মই ক'ব খোজো এইটো কথা যে ঠিক আছে তেওঁলোকে নজনাটোৱেই খাটাং কাৰণ ব্যাসেও নেজানিছিলে প্ৰথমতে গতিকে সেইটোৱে তাৰমানে খাটাং কথা মনুৱে তাৰমানে গোটেই প্ৰায়শ্চিত্তবোৰ মনুৱে তাৰমানে সেইসোপা লিখিছিলে আৰু লিখি পেলাই তাৰমানে মনুৱে বেছি ভুল কৰিছিলে সেইকাৰণে আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এষাৰ কথা কৈছিলে if Monu were taken as practical guidance today it were better for Indians than Monu would have not been born মনু সংহিতাক আজি যদি কোনোবাই পথ প্ৰদৰ্শক শাস্ত্ৰ বুলি গ্ৰহণ কৰিব খোজে তেতিয়াহ'লে মনু সংহিতা কৰা মনু বোলা ঋষিজন ভাৰতত জন্ম নোহোৱাটোহে ভাৰতবাসীৰ কাৰণে মংগল আছিলে এতিয়া যে কি নহওক মই আপোনালোকক এই কথাষাৰ ক'ব খুজিছো যে চাওক হয় পোহন সিংহটো কুকুৰ খেদিবলৈ তেওঁলোকে তাৰমানে মেলি নিদিলে এতিয়া আমাৰ কথা হ'ল যে আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে আমি সিংহ আছে শিয়াল খেদিবলৈ সিংহ নালাগে কুকুৰে খেদিব পাৰে বুলি কয় নহয় আমাৰ এতিয়া আমাৰ উত্তৰটো কি হ'ব যে হয় আমাৰ শিয়াল খেদিবলৈ তাৰমানে আমাৰ ঘৰত সিংহ আছে অৰ্থাৎ নাম সিংহ ঈশ্বৰ সিংহ আমাৰ গৃহত আছে থাকোতে যদি আকৌ শিয়াল খেদিবৰ কাৰণে তাৰমানে কুকুৰ এটাও পুহি থাকে সেই যিজনে কুকুৰ পোহে সিংহটো আছে আকৌ শিয়াল আহিলে খেদিবলৈ কুকুৰ এটা পুহিব খোজে সেইজনৰ বাৰু সিংহৰ ওপৰত বিশ্বাস আছে নে নাই যে সিংহ থকালে কুকুৰ শিয়াল নাহেই এই জ্ঞানটো আছে নে নাই গতিকে আমি এতিয়া সাহসেৰে এইটো ক'ব পাৰো যে আমাৰ নাম সিংহ আছে প্ৰত্যেকৰ গৃহত আমাৰ গৃহলৈ কুকুৰ আহিবই নোৱাৰে শিয়াল আহিবই নোৱাৰে গতিকে আমাৰ
কুকুৰ পোহা প্ৰয়োজন নাই। গতিকে এই কথাবোৰ আমি এইদৰে অলপ তাৰমানে দকে যদি গমি চাওঁ তেতিয়া দেখা পাম এই মনুৱেই গোটেই তাৰমানে সংহিতাই গোটেই জাত পাত ভেদাভেদ কৰি ধৰ্মৰ অধিকাৰ নিৰূপণ কৰি এনেকুৱা কৰিলে যে মনুৱে আপোনাৰ ন শুদ্ধায় মতিং দদ্যাত ন উচিষ্টং হবিষ্কৃতং নচয়েছ উপদেশ ধৰ্ম শুদ্ৰক উপদেশ ধৰ্ম উপদেশ দিব নালাগে, শুদ্ৰই বেদ পঢ়িব নালাগে, তিৰোতাই বেদ পঢ়িব নালাগে, তিৰোতাক ধৰ্ম দিব নালাগে, এই এনেকুৱা কথা। আনকি আপোনাৰ এই মনু সংহিতাত কি কৈছে চাব যে নামকৰণ যে কৰে চোৱাবলৈ যায় নহয় আমাৰ হেৰি ল'ৰা জন্ম হ'ল বা ছোৱালী জন্ম হ'ল আমাৰ তাৰমানে নাম চোৱাবলৈ যায়, আগতে যায় আৰু আমাৰ ককাহঁতৰ দিনততো সেইটো একেবাৰে নিয়মেই আৰু। গতিকে যায়, গ'লে কি কৰে কিমান সময়ত জন্ম হ'ল, কি বাৰে জন্ম হ'ল, কোন নক্ষত্ৰত জন্ম হ'ল এইবোৰ চাই, আৰু চালেও কিন্তু তেওঁলোকক এটা নিৰ্দেশ দিয়া আছে যে মনুৱে নিৰ্দেশ দি থৈছে মাংগল্যং ব্ৰাহ্মণস্যাত, বামুণৰ যদি ল'ৰা ছোৱালী জন্ম হয় চোৱাবলৈ যায় তেতিয়া মংগলজনক নাম দিবা, ৰাম কৃষ্ণ হৰি ভকতৰ নাম, এনেকুৱা ভাল নাম দিবা। ক্ষত্ৰিয়স্য বলান্বিতম, ক্ষত্ৰিয়ৰ বলযুক্ত নাম দিবা, ভীষ্ম বিকুদৰ ইত্যাদি কৰ্ণ, আৰু বৈশ্যস্যত ধন সংযুক্তম, ধনীৰাম মণিৰাম, এইবোৰ বৈশ্যৰ চোৱাবলৈ গ'লে তেনেকৈ দিবা। আৰু শুদ্ৰই চোৱাবলৈ গ'লে শুদ্ধস্যত যুগপসিতম, শুদ্ৰ ল'ৰা ছোৱালীৰ নাম এনেকুৱা দিবা যাতে নাকটো কোচ খাই আহে নামটো শুনিলে। আৰু সেইকাৰণেই আমাৰ উপৰি পুৰুষসকলে, আপোনালোকে জানে যে আমাৰ উপৰি পুৰুষসকলৰ নামবোৰ কেনেকুৱা আছিলে, গৰৈ, চেঙেলী, শিঙৰা, তাৰপৰা ভেচেলি মাইকী মানুহৰ নাম, পানীমলা, আৰু আপোনাৰ তেনেকুৱা আৰু তাৰমানে কলি, কিমান কলি নামৰ ছোৱালী আছে হিচাপ নাইকিয়া আগৰ। গতিকে এই আৰু দিনাই, বেঙাই, হেৰি আৰু পেটুৱা, হেৰি গৰৈ, চেঙেলী, সেইবোৰ মনু সংহিতাৰ মতে দিছিলে চোৱাবলৈ, যোৱা দিয়া নাই সেইবোৰ। গতিকে সেইকাৰণে সৰ্বপল্লী ৰাধাকৃষ্ণনে কোৱা কথাটো হয় যে মনু নামৰ ঋষি এটা জন্ম নোহোৱাটোহে ভাৰতৰ কাৰণে মানে ভাল আছিলে। কেলে ইফ মনু were taken as practical guidance today, আজিকালি যদি আমাৰ পথ প্ৰদৰ্শক শাস্ত্ৰ বুলি মনু সংহিতাক কোনোবাই গ্ৰহণ কৰিব খোজে তেতিয়াহ'লে মনু জন্ম নোহোৱাটোহে ভাল আছিলে। এই কথাষাৰ কোৱা হ'ল। গতিকে বাপ বান্ধৱাই সমস্ত, মই আজিও 3টা অনুষ্ঠান কৰিবলগীয়া হ'ল, যথেষ্ট ভাগৰুৱা হৈছো, বয়স হ'ল, আৰু এতিয়া এঠাইত নাম আছিলে তাতো ভাগৱত ব্যাখ্যা কৰিব লগা হ'ল। যে কি নহওক মই অকণমান চমু কৰিলো, আপোনাক চবে দুখ বেয়া নাপাব, কাৰণ মোৰ তাৰমানে অলপ দুৰ্বল হৈছো আৰু আজিকালি, সেইকাৰণে কমকৈ এইদৰে আমি আগবাঢ়ি যাম বুলি মনতে ভাবিছো। আৰু আপোনাৰ সবার চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি পুনৰ নিবেদিছো। এইখিনি কথা আমি কৈ থাকো যে মই আপোনাক যেনেকৈ কৈছো যে আমি নাম ল'ব লাগে, অহৰহ নাম ল'ব লাগে, আমাৰ উশাহ নিশাহ যেনেকৈ আমি লওঁ বুলি নলওঁ, নিজে নিজে আহে, সেইদৰে আমাৰ মনটো নামত মজিবগৈ লাগিব, অহৰহ আমাৰ নাম আহিব লাগিব। উশাহ নিশাহ যেনেকৈ ইচ্ছা কৰি নলওঁ
সেইদৰে আমাৰ নামো আহিব লাগিব। আৰু সেইটো কৰিবলৈ আমি সাধনা কৰিব লাগিব, আমি অভ্যাস কৰিব লাগিব। আৰু অভ্যাসটো কেনেকৈ কৰিম? আমি যি কৰ্মই নকৰো লাগে, যলৈকে নাযাওঁ, আমি চাইকেলত গৈ থাকোতেও নাম ল'ব পাৰো, গাড়ী মটৰত গলেও চকু দুটা মুদি আমি নাম লৈ থাকিব পাৰো দেখোন, ফুঁৱৰি থাকিব পাৰো আমি। গতিকে আমি নকৰোহে, এলাহ কৰো। গতিকে এলাহ নিহালিখন থব লাগে। আমি যদি ভকত হব খুজিছো, তেতিয়াহলে আমি এলাহটো এৰিব লাগে, আকৌ লাজ কাজ এৰিব লাগে। আমি আৰু নাম লবলৈ লাজ কৰিব নালাগে। আমাৰ বহু ভকতে ডাঙৰকে নামটো লবলৈও তাৰমানে হেৰি কৰে, কিজানি কোনোবাই হাঁহিব, এনেকুৱা। সেইটো আমি নজনাকে লাজ এটা লাগি থাকে আমাৰ মনত। এইবোৰ আমি এৰিবৰ হ'ল। এইবোৰ এৰক, প্ৰেম ভাৱেৰে সৈতে ঈশ্বৰৰ নাম লওক। আৰু তাৰ কাৰণেই আমি এয়া অভ্যাস কৰি আছো। অভ্যাস কিমান দিন কৰিম আৰু? খেলিব লাগে এতিয়া। অভ্যাসটো কৰিলো আৰু বয়স আৰু আমাৰ এতিয়া অভ্যাস কৰি কৰি আয়ত্ত হব লাগে। আৰু এতিয়া খেলপথাৰত নামিবৰ হ'ল, মনত ৰাখিব। আৰু মই এইখিনি কথা আপোনাক সবক কোৱাতকৈ মই নিজকহে কৈছো। কেলে কৈছো? কাৰণ ময়ো কিমান চেষ্টা কৰি আছো, কিন্তু তথাপিতো দেখোন মোৰ মনলৈ অহৰহ ময়ো ল'ব পৰা নাই। গতিকে সেইকাৰণে অনুমান কৰিছো যে ভগৱন্তৰ আমাৰ প্ৰতি কৃপা বোধ হয় হোৱা নাই। গতিকে ভগৱন্তই আমাৰ অপৰাধখিনি মাৰ্জন কৰিব। আৰু যিখিনি আমাৰ কোৱা মেলাটো যদি কিবা অপৰাধ হৈছে, সেয়া প্ৰভু ভগৱন্তই ক্ষমা কৰিব, যদি আপোনাক সবে ক্ষমা কৰে। সবাৰ চৰণলৈ আমাৰ ভক্তিভাৱ সেৱা ভাগি নিবেদিছো। আজিৰ বাবে ইমানতে সামৰিছো। আইগৰাকীয়ে সামৰি দিব পাঠ কৰি পেলাই। আমি অপৰাধখিনি নিজৰ গালৈ লৈছো। কৃষ্ণ কৃষ্ণ অপৰাধ বিনাশন তজু নম নাৰায়ণ। জানি নামে পুখিলো শৰণী, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে, মোক ৰক্ষা কৰি চৰণে, মোক ৰক্ষা কৰি চৰণে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন, কল্পতৰু তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই নাই নাই।